পাই আছিলো ঠস ঠস কিবা যেন খুন্দি আছে সেইটো শব্দ আমি আপোনালোক শুনি আছিলো বাহিৰৰ পৰা যে কিবা এটা মানে ঠেকেচি আছে যে সেইটো লাষ্টত যেতিয়া পুলিচৰ ওচৰত আমি ফটোকপি দেখি গম পালো যে এইটো এটাই কৰি আছিল মাকক মাৰি পেলাই আমাৰ নেইবাৰেতো ৰাজ্য কপাই তোলা এক জঘন্য ঘটনা কোনফালে গতি কৰিছে আমাৰ এই দেশখন অকল নিউজত আজিকালি শুনা পাওঁ আমি হত্যা ধৰ্ষণ হত্যা আজি নিজৰ গিৰিয়েকে ঘৈণীয়েকক হত্যা কৰিলে নিজৰ ঘৈণীয়েকে গিৰিয়েকক হত্যা কৰিলে নিজৰ বাপেকে নিজৰ পুত্ৰক হত্যা কৰিলে পুত্ৰই আকৌ বাপেকক হত্যা কৰিলে আজি আকৌ নতুন কি শুনিবলৈ পাইছো গম পাইছেনে আজি শুনিবলৈ পাইছো নিজৰ কন্যাই নিজৰ মাতৃক হত্যা কৰিলে নিজৰ মাতৃক পতা গুটিৰে যেনেকে আমি মছলা পিহু তেনেকে পিহি পিহি নিজৰ মাতৃক নিজৰ কন্যাই হত্যা কৰি পেলালে আপোনালোকে শুনি পেলাই আচৰিত লাগিছে কিন্তু এটোৱে সত্য এটা ঘটনা যি কালি গুৱাহাটীত হৈ গৈছে সেই ঘটনাটোক লৈ মই আপোনালোকক কিছুমান কথা কবৰ কাৰণে আজি ভিডিঅটো বনাইছো নিজৰ মাতৃগৰাকীক কেনেকৈ হত্যা কৰিব পাৰিলে বাৰু আপোনালোকে ভাবি মানে কি কম আৰু মই বেছি নকওঁ যি গৰাকী ওচৰৰ মহিলাই প্ৰত্যক্ষ কৰিছিলে সেই মহিলাৰ মুখৰ পৰা আপোনালোকে নিজে শুনক তেতিয়া আপোনালোকে সকলোখিনি তথ্য গম পাই যাব নিজৰ মাতৃয়ে নিজৰ সন্তানক লৈ কিমান সপোন দেখে কিমান কষ্ট কৰি 10 মাহ 10 দিন গৰ্ভত ৰাখি কষ্ট কৰি পেলাই জন্ম দিয়ে আকৌ জন্ম হোৱাৰ পাছত নিজৰ সন্তানক লৈ পেলাই কিমান সপোন দেখে কেনেকৈ কিমান ডাঙৰ মানে কিমান কষ্ট কৰি পেলাই ডাঙৰ দীঘল কৰে নিজে নেখায় নিজৰ সন্তানক খুৱায় নিজে নিপিন্ধি নিজৰ সন্তানক পিন্ধায় তাৰ পাছত মাতৃগৰাকীৰ আজি কি পৰিণতি হল আপোনালোকে নিজে ভাবকচোন বাৰু পতা গুটিৰে পিহি পিহি নিজৰ কন্যাই আকৌ মাতৃক হত্যা কৰি পেলালে আছিলে মাতৃ 10 দিন মানে 10 মাহ 10 দিন পেটৰ ৰাখি পেলাই জন্ম দিয়াৰ পৰিণাম আজি দেখাই দিলে নিজৰ কন্যাই চাওকচোন বাৰু তেনেকুৱা সন্তান জন্ম হোৱাতকে মাকগৰাকীয়ে বাজি হৈ থকাই ভাল এতিয়া এটলিষ্ট জীয়াই থাকিব পাৰিলেহেঁতেন হয়নে নহয় মানে কি কম আৰু মই বেছি কথা নকওঁ আপোনালোকে এই প্ৰত্যক্ষ কৰি থকা মহিলাৰ মুখৰ পৰা আপোনালোকে সকলোখিনি কথা শুনক ফেচ ক্ৰীমক লৈ হৈছিল কাজিয়াৰ সূত্ৰপাত প্ৰথমে টেনিছ ৰেকেটেৰে মাতৃক আক্ৰমণ পাছত জীয়ৰীয়ে পতাগুটিৰে মৰিয়াই হত্যা কৰিলে মাতৃক গুৱাহাটীৰ বৰমতৰীয়াত এটা লোমহৰ্ষক ঘটনা যুৱতীগৰাকী ৰাজ্যিক পৰ্যায়ৰ টেনিছ খেলুৱৈ বিভিন্ন প্ৰতিযোগিতাত বঁটা বাহনেৰে সন্মানিত খেলুৱৈগৰাকীয়ে ঘটাই পেলালে এটা শিহৰণকাৰী ঘটনা নিশাৰ ভাগত এটা ফেচ ক্ৰীম ক্ৰয় কৰাক লৈ প্ৰথমে মাতৃৰ লগত তৰ্কাতৰ্কি হৈছিল যুৱতীগৰাকীৰ তাৰ পাছতে টেনিছ খেলা ৰেকেটেৰে যুৱতীগৰাকীক মাৰি দিছিল মাতৃয়ে আৰু তেনেকৈ আৰম্ভ হৈছিল হতাহতি টেনিছ ৰেকেট কাঢ়ি প্ৰত্যাক্ৰমণ কৰিছিল যুৱতীগৰাকীয়ে এটা সময়ত উত্তেজিত হৈ পতাগুটিৰে মাৰি দিছিল মাকক তাৰ পাছতে মৰিয়াই হত্যা কৰিছিল মাতৃক তাই যেতিয়া পুৰা মানে ব্লাডে দি একদম পুৰা ভৰি আছিলে তাই লাষ্টত ক'লে যে মই যি কৰিছো মানে মই সেল্ফ ডিফেন্সৰ কাৰণে কৰিছো মই মানে সিহঁতৰ ফেমিলি মেটাৰ কিবা হ'ব চাগে মা সেইটো বুজিব খোজা নাছিলে সেইটো কাৰণে মই সেল্ফ ডিফেন্স মাৰি আহি পেলাই কৈছে মাৰি আহি কৈছে আৰু তাইৰ একো ৰিয়েলাইজেশ্যন তাই খঙত মানে একদম নৰ্মেল চাউণ্ড কৰি আছে আৰু মেবি তাই চাগে তেতিয়া নৰ্মেল মানে বুজিছে যে তাই মাক মাৰি পেলাইছে হত্যাকাৰী যুৱতীৰ স্বীকাৰোক্তি আৰক্ষীৰ সন্মুখত হুলস্থুল শুনি এটা সময়ত ঘৰৰ পিনে আগবাঢ়ি গৈছিল চুবুৰীয়া বাৰে বাৰে দুৱাৰত টুকুৰিয়াই মাতিছিল চুবুৰীয়া মহিলাই বহু সময়লৈ ঘৰৰ ভিতৰৰ পৰা ওলাই অহা নাছিল যুৱতীগৰাকী যেতিয়া ওলাই আহিছিল যুৱতীগৰাকীৰ হাতত তেজৰ টোপাল পৰি গৈছিল চিৰিত শব্দ পাই আছিলো ঠস ঠস কিবা যেন খুন্দি আছে সেইটো শব্দ আমি আপোনালোক শুনি আছিলো বাহিৰৰ পৰা যে কিবা এটা মানে ঠেকেচি আছে যে সেইটো লাষ্টত যেতিয়া পুলিচৰ ওচৰত আমি ফটোকপি দেখি গম পালো যে এইটো এটাই কৰি আছিল মাকক মাৰি পেলাই আমাৰ নেইবাৰেতো শব্দ প্ৰায় 5:30 6টাৰ পৰা পাইছে মই তাতে গৈ পাওঁতে 7টা বাজিব হ'ল ন ভবা নাছিলো যে ভাবি ডেথ হ'ল আমি ভাবিছিলো যে নাই তেওঁ চাগে সেন্সলেছ হৈ আছে কিন্তু লাষ্টত আমি গম পালো যে ঘটনাৰ খবৰ পাই উপস্থিত হৈছিলগৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যুৱতীগৰাকীৰ মানসিক স্থিতিক লৈও সন্দেহ ঘনীভূত হৈছে আৰক্ষীৰ সেই দিশতো আৰম্ভ কৰিছে তদন্ত এই ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী আৰক্ষীয়ে সোধা পোছা কৰিছে যুৱতীগৰাকীক তাৰ পাছতহে পোহৰলৈ আহিব আৰত কি আছিল
কাৰণ যুৱতীগৰাকীয়ে পিতৃৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ গুৱাহাটীৰ পৰা ৰবিউল আলমৰ সৈতে বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।